This program is brought to you by Star Cement, हर घर में स्टार, and powered by Everyday Spices, प्रत्येक गराकी गृहिणीर प्रिय बंधु। প্ৰাগ নিউজৰ পন জীয়াই ৰাখিব আমাৰ ভূপেন্দাৰ গান তেহে থাকিব অসমৰ মান অসমীয়াৰ স্বাভিমান হেহে চলি আছে সংগীতৰ মহাৰণ জাকত জিলিকা হৈছে হৈ আহিছে সকলো ফিট চাই আছে আপোনালোকে আমাৰ ভূপেন্দা সিজন 8 নমস্কাৰ মই সিদ্ধাৰ্থ নিপন গোস্বামী আপোনালোকক পুনৰ স্বাগতম জনাইছো সুধাকণ্ঠৰ সুৰৰে মহাসংগ্ৰামলৈ যাৰ নাম হৈছে ষ্টাৰ চিমেণ্ট প্ৰেজেন্টছ আমাৰ ভূপেন্দা সিজন 8 টাইটেল স্পন্সৰ ষ্টাৰ চিমেণ্ট সলিড সেটিং powered by Everyday Spices প্ৰত্যেক গৰাকী গৃহিণীৰ প্ৰিয় বন্ধু বেংকিং পাৰ্টনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া দ্য বেংকাৰ টু এভৰি ইণ্ডিয়ান আৰু ভোগালী জলপান আস্থাৰ উৎকৃষ্টতাৰ 26টা বছৰ আমাৰ আজিৰ খণ্ডটিৰ বিশিষ্ট অতিথি তেওঁকনো মই বেলেগে কি পৰিচয় কৰাই দিম তেওঁৰ নামেই তেওঁৰ পৰিচয় গতিকে মই স্বাগতম জনাইছো সিজন 8ৰ এই মঞ্চলৈ আমাৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ সনামধন্য শিল্পী মহেন্দ্ৰ হাজৰিকা দেৱক স্বাগতম জনাইছো দাদা সিজন 8ৰ আজিৰ এই খণ্ডটিত আহি আপুনি কেনেকুৱা অনুভৱ কৰিছে বৰ ভাল লাগিছে পুৰুধা মহাপুৰুধা সকলৰ বিৰল অনুপম ক্ৰিয়েশ্যন অনুপম সৃষ্টি জাউতিযুগীয়া সৃষ্টিত এই প্ৰাগৰ এই যাত্ৰা এই প্ৰজন্মৰে নহয় অনন্ত প্ৰজন্মৰ সেইকাৰণে মোৰ বেছি ভাল লাগিছে ধন্যবাদ দাদা স্বাগতম জনাইছো আপোনাক লগতে আমাৰ লগত আছে আমাৰ অতিকৈ মৰমৰ মহাগুৰু মই স্বাগতম জনাইছো আলক্ষ্য চক্ৰৱৰ্তী ছাৰক লগতে আমাৰ তিনিগৰাকী বিচাৰক পোনপ্ৰথমে দ্য গৰ্জিয়াছ মৌচুমী বাগ the dashing Kollulla and the very beautiful Rupankita Bag মহাৰণৰ মাজত যুদ্ধ বিৰাম চলি আছে কিন্তু তাৰ মাজতো এখন যুদ্ধ চলি আছে আমাৰ দুই ঘৰানাৰ মাজত ৰূপকৰ ঘৰানা আৰু কলাগুৰু ঘৰানাৰ মাজত মুকতি মই স্বাগতম জনাইছো ৰূপকৰ ঘৰানাৰ গুৰু স্বাগতম নিত্যাদা আৰু লগতে কলাগুৰু ঘৰানাৰ গুৰু মই স্বাগতম জনাইছো প্ৰশান্ত দাক আজিৰ খণ্ডটি আৰম্ভ কৰাৰ আগতে মই মঞ্চলৈ স্বাগতম জনাইছো আমাৰ আজিৰ বিশিষ্ট অতিথি মহেন্দ্ৰ দাক তেওঁ এটি সুমধুৰ গীতেৰে আজিৰ খণ্ডটিৰ আৰম্ভণি কৰিব দাদা মঞ্চলৈ স্বাগতম জনাইছো আপোনাক কৃষ্ণ গৰখীয়াই বাই বাই খাসি গৰখীয়াই বাই সৰাতি দুয়ুতি বাহি বাহৰে বাহি দুয়ুতি বাহি বাহৰে বাহি দুয়ু প্ৰকাশে একে তিখুৰ এহে ধোলে দগরে এহে হিয়ারু মেরে মে দেখায় না জুরি রে এ বন্ধু আমি পাহাড় শিখরে মহান সিয়েমক এহে সেরা পুঞ্জিরে এহে ভিজা আকাশরে উদার মেঘে জেনে ধরে আবুতি ধরে বারিখারু পেরে আমার লুইতক এহে ধুলে দগরে কৃষ্ণ গরখীয়াই বাই বাই খাসি গরখীয়াই বাই সরাতি কৃষ্ণ গরখীয়াই বাই বাই
গৰখীয়াই বাই বাঁহী ফাঁচি গৰখীয়াই বাই চৰাতি উয়ুতি বাঁহী বাঁহৰে বাঁহী উয়ুতি বাঁহী বাঁহৰে বাঁহী দুয়ো প্ৰকাশে একে দিগুৰক এহে ঢোলে ডগৰে এহে হিয়াৰু মেৰে নেদেখায় না জুৰিৰে এই বান্ধু আমি পাহাৰ শিখৰৰে মহান চিয়েমক খৰলৰে পাত সেউজীয়া আমাৰো আহঁত গছ সেই বৰণীয়া ওখ খৰলৰে পাত সেউজীয়া আমাৰো আহঁত গছ সেই বৰণীয়া লেইবাজনে পাহাৰ ভৈয়ামতে লেইবাজনে পাহাৰ ভৈয়ামতে আকোৱালি ধৰিব একেই কৃষকক এহে ঢোলে ডগৰে এহে আৰু মেৰে নেদেখায় না জুৰিৰে এই বান্ধু আমি পাহাৰ শিখৰৰে মহান চিয়েমক এহে ঢোলে ডগৰে ৰঙা পাহাৰৰে মাটি কাটি ফাঁচি কৃষকে খাতে দিনে ৰাতি ৰঙা পাহাৰৰে মাটি কাটি ফাঁচি কৃষকে খাতে দিনে ৰাতি ভৈয়ামৰো খেতিত হেজাৰ ৰং মনে ভৈয়ামৰো খেতিত হেজাৰ ৰং মনে আকোৱালি ধৰিব একেই কৃষকক এহে ঢোলে ডগৰে এহে আৰু মেৰে নেদেখায় না জুৰিৰে এই বান্ধু আমি পাহাৰ শিখৰৰে মহান চিয়েমক মহান চিয়েমক মহান চিয়েমক এই বান্ধু আমি পাহাৰ শিখৰৰে মহান চিয়েমক মোৰ ভাল লগা গাই দিলোঁ আৰু ধন্যবাদ দাদা আজিৰ খণ্ডটিৰ ইমান সুমধুৰ আৰম্ভণি এটা কৰাৰ বাবে আৰু আপোনাৰ বহুমূল্য সময় আমাক দি আমাৰ প্ৰতিযোগীসকলক আশীৰ্বাদ কৰাৰ বাবে অশেষ ধন্যবাদ দাদা আপোনাৰ বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ আমাৰ দুই ঘৰানাৰ মাজৰ যুদ্ধত আমি এটা বস্তু কিন্তু লক্ষ্য কৰিছোঁ এটাতকৈ এটা ভাল পাৰফৰ্মেঞ্চেৰে আমাৰ এই ষ্টেজখন উজ্বলাই তুলিছে গতিকে আৰু বেছি পলম নকৰোঁ আজিৰ খণ্ডটি আৰম্ভ কৰিব লৈছোঁ পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ মঞ্চলৈ কলাগুৰু ঘৰানা আৰু লগতে তেওঁৰ গুৰু প্ৰশান্ত দা গুৰু মোৰ শংকৰ তৰিবৰে কিনো উপায়
তৰি বৰ কিনো লৈ যাবলৈ শ্ৰী শংকৰ গুৰু বালিতে বান্ধিলা পজা হে ৰাম ৰাম বালিতে বান্ধিলা পজা চকুৰি ভকতে চাপৰি ধৰিছে চকুৰি ভকতে চাপৰি ধৰিছে আপুনি আপুনি লগাইছে ঘোষা আৰুহি মলুৱা চৈৰে ভিতৰে গুৰুজন বহিছে চৈৰে ভিতৰে গুৰুজন বহিছে চকুৰি ভকতক লৈ হে ৰাম ৰাম চকুৰি ভকতক লৈ খনিতে দিলে ভৰা দিলা নাও বুৰু বুৰু কৰে হে ৰাম ৰাম নাও বুৰু বুৰু কৰে নাও বুৰা দেখি শ্ৰী শংকৰ গুৰু নাও বুৰা দেখি শ্ৰী শংকৰ গুৰু আপুনি ধান পাতি ধৰে আপুনি ধান পাতি ধৰে সাগৰতে একেডাল বিৰিখ তাতে নানান পক্ষীৰ ছায়া হে ৰাম ৰাম তাতে নানান পক্ষীৰ ছায়া ৰজনী পোহাৰে দখু দিশে গলে ৰজনী পোহাৰে দখু দিশে গলে এৰিলে বিৰিখৰ মায়া হে ৰাম ৰাম এৰিলে বিৰিখৰ মায়া এৰিলে বিৰিখৰ মায়া এৰিলে বিৰিখৰ মায়া গুৰু মোৰ শংকৰ তৰি বৰ কিনো গুৰু মোৰ শংকৰ তৰি বৰ কিনো তৰি বৰ কিনো তৰি বৰ কিনো তৰি বৰ কিনো
শংকৰদেৱ কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে মহিলা সঁচাকৈ প্ৰশান্ত দা গুৰু দুজনাক বাদ দি অসমীয়া সংস্কৃতিৰ কথা ভাবিবই নোৱাৰি নহয়নে নাই হয় আচলতে বিশেষকৈ দুজনা গুৰুৱে অসমীয়া সংস্কৃতিক বা অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত কৰি এখন ছাতৰ তলত আনি ভাষা সংস্কৃতি বৰগীত নৃত্য নাট ভাওনা গীতি সাহিত্যৰে গোটেই অসমখন চহকী কৰি থৈ গ'ল গতিকে তেওঁলোকৰ অবিহনে আচলতে অসমীয়া জাতিটোৰ কথা ভাবিব নোৱাৰি আৰু সেই মহাপুৰুষ শংকৰদেৱৰ খুব একান্ত ভক্ত তেখেতক অনুকৰণ কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আৰু এইটো ৰাভাদেৱৰ গুৰুজনাক লৈ এক অনুপম সৃষ্টি আচলতে আৰু এই অনুপম সৃষ্টিৰে আজিৰ খণ্ডটি আৰম্ভ কৰাৰ কাৰণে মই কলাগুৰু ঘৰানাক অশেষ ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ মহেন্দ্ৰ দা কলাগুৰু ঘৰানাৰ আজিৰ এই পাৰফৰ্মেঞ্চ আপুনি কেনেকুৱা পালে বৰ বিনন্দীয়া এই জাউতিযুগীয়া সম্ভ্ৰান্ত সৃষ্টি নিৰ্বাচন যিয়ে কৰিছে সেই গুৰুলৈ এটা হাত চাপৰি সকলৰ পৰা বিচাৰিছোঁ মই কাৰণ সময়ৰ হতে হতে প্ৰজন্মই কঢ়িয়াই লৈ যাব অনাগত অনন্ত প্ৰজন্মলৈ কঢ়িয়াই লৈ যাব এই সনখেৰীয়াক গতিকে ইয়াতকৈ আৰু মোৰ কাৰণে সন্তোষৰ কথা একো নাই মোৰ বহুত ভাল লাগিছে ধন্যবাদ দাদা বহুত ধন্যবাদ আমি আগবাঢ়িছোঁ আমাৰ মহাগুৰুৰ কাষলৈ আলক্ষ্য দা এই গীতটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এক অনন্য সৃষ্টি আৰু আজি কলাগুৰু ঘৰানাৰ গুৰু প্ৰশান্ত ৰাজখোৱাৰ নেতৃত্বত দলটিৰ প্ৰতিগৰাকী সদস্যই অতি আন্তৰিকতাৰে গীতটি পৰিৱেশন কৰিবলৈ প্ৰয়াস কৰিছে বিশেষকৈ গুৰুৰ লগতে লিড ভইচত সহায় কৰা নাইচা শৰ্মা নহয় তোমাৰ নাম হয় স্যার বৰ সুন্দৰ তোমাৰ কণ্ঠ অতি সাৱলীল পৰিৱেশন তোমাৰ খুব ভাল পালোঁ ধন্যবাদ হৃদয় স্পৰ্শ কৰি গৈছে গীতটোৱে তোমালোকলৈ আন্তৰিক অভিনন্দন আৰু লগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ স্যার বহুত ধন্যবাদ ধন্যবাদ দাদা মৌচুমী বা আপোনাক একদম মগ্ন হৈ থকা যেন লাগিছে কেনেকুৱা লাগিলে আপোনাৰ খুব সুন্দৰ পৰিৱেশ আচলতে প্ৰশান্ত গুৰু হিচাপে শিষ্য কেইগৰাকীৰ সৈতে বৰ সুন্দৰ দেখাইছে আটাইকেইজনকে খুব সুন্দৰ পৰিৱেশন উপস্থাপন খুব সুন্দৰ হৈছে আৰু প্ৰশান্তৰ লগতে বাকী প্ৰতিগৰাকী খুব সুন্দৰকৈ গাইছে আৰু মোৰ অতি প্ৰিয় নাইচাৰ কণ্ঠই মোৰ আচলতে দেহ মন হাত কৰি পেলাই ইমান সুন্দৰ গাই আৰু লগতে জিজ্ঞাসাই ভয়ে ভয়ে তালখন লৈ বৰ সুন্দৰকৈ সংগত কৰিছে দেই আৰু বাকী কেইগৰাকী আৰমান আমাৰ মৰমৰ আইৰিন আৰু আমাৰ কৃষ্টি কন্যা আৰু লগতে এগৰাকী আমাৰ খুব অতি শ্ৰদ্ধাৰ বাদ্যত আছে দাদা আপোনাকো বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ খুব সুন্দৰভাৱে আপুনি আমাৰ এই কণকৰ ল'ৰা ছোৱালীসকলক উৎসাহ যোগাইছে লগতে মিউজিচিয়ানসকলকো বহুত বহুত ধন্যবাদ জনালোঁ খুব ভাল লাগিছে খুব এনজয় কৰিছোঁ সঁচাকৈ এটা খুব সুন্দৰ পৰিৱেশন উপভোগ কৰি মন হাত পৰি গ'ল ধন্যবাদ বা আৰু সঁচাকৈ প্ৰশান্ত দা আজিৰ খণ্ডটিৰ ইয়াতকৈ সুন্দৰ আৰু আৰম্ভণি হ'ব নোৱাৰিলেহেঁতেন কিন্তু এতিয়া যুদ্ধখনটো লাগিয়ে আছে নিতাদা ৰেডি নে আপুনি নিতাদাটো সদায় এবাৰ ৰেডি কিন্তু আমি নিতাদা এটা মানে আকৌ জোনটোত আহিবলৈ এটা সৰু ব্ৰেক ল'ব লাগিব বেয়া নাপাব আৰু আপোনালোকে চাই আছে ষ্টাৰ চিমেণ্ট প্ৰেজেণ্টছ আমাৰ ভূপেন দা ছিজন 8 আৰু এইখিনি সময় হৈ পৰিছে এটা শ্বৰ্ট কমাৰ্চিয়েল ব্ৰেকৰ সিপাৰে ৰূপকৰ ঘৰানা আৰু নিতাদা গতিকে চাই থাকিব ষ্টাৰ চিমেণ্ট প্ৰেজেণ্টছ আমাৰ ভূপেন দা ছিজন 8 দেখি মুরগা ঝিম ঝিম ঝাম ঝাম ঝিম ঝিম ঝাম ঝাম কুরকুর কারকার পির পির পার পার করে জানো তুক দেখি মুরগা ঝিম ঝিম ঝাম ঝাম ঝিম ঝিম ঝাম ঝাম করে
দেহা হললিয়া দেহা হল বলিয়া ওই দেহা হল দিহিঙৰ কৰা ওই তোমাৰে লগতে হলো মই বলিয়া হয়নে চিনাকি হ'ব ৰে পৰা বাগিচাৰ চাকৰিলে লাগে লাহৰিলে লাগে তলপৰ তয়ে ঢালে নেবাবে ময়ে ঢালে নেবাবে ময়ে ঢালে নেবাবে কে হ'ব জীৱনৰ তয়ে ঢালে নেবাবে ময়ে ঢালে নেবাবে ময়ে ঢালে নেবাবে কে হ'ব জীৱনৰ Joy? Neighbor. Oh, I con তোৰ ঘৰ সিপাৰত তাই oh, I con মোৰ ঘৰ সিপাৰত আকৌ I con দেহি ঐ তুমি যাবা ঘাটলৈ আকৌ I con দেহি ঐ তুমি যাবা ঘাটলৈ মই থাকিম বাটলৈ চাই এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে ও এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে মুখলৈনো কি চাবা পূৰ্ণিমাৰে জোনে ও এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে চকুলৈনো কি চাবা ঘৰে তৰা ও এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে নাকলৈনো কি চাবা তিলে ফুলে নাকে ও এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে দাঁতলৈনো কি চাবা ডালি মৰে গুটি ও এনেনো ভাল লাগে আইতা এনেনো ভাল লাগে 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 পিৰিতি মিঠা সুৰাটো পিৰিতি হুৱা বদিলৈ পিৰিতি পুৰে জীয়ন থাকিব তই পিৰিতি বেলো ভাল লাগে পিৰিতি হুৱা বদিলৈ পুৰে জীয়ন থাকিব এনেৰো ভাল লাগে কি কৰিছে নেতাদা সঁচাকৈ কওকচোন তাৰমানে কষ্ট কৰিছে ইহঁতে সেইটো কিন্তু স্বীকাৰ কৰিব লাগিব কালিৰ ভিতৰত ইমান কষ্ট কৰিছে আৰু মোৰ মানে মৰমৰ খঙো দেখুৱাইছোঁ মই ইহঁতক সেইকাৰণে ইহঁতে বহুত কষ্ট কৰি পেলাই কৰিছে এইখিনি বাহ সঁচাকৈ খুব ধুনীয়া পাৰফৰ্মেঞ্চ মহেন্দ্ৰদা ৰূপ কোঁৱৰ ঘৰানাৰ এই পাৰফৰ্মেঞ্চটোৰ বিষয়ে কি ক'ব বৰ ভাল লাগিছে এই বিহুগীত ভূপেনদাৰ অনন্য সৃষ্টি তেতিয়াৰো একক আৰু অনন্য আৰু অনন্ত পৰলে যুগে যুগে কাৰণ প্ৰতিখন আজিও বিহু মঞ্চতে হওক বা অসমৰ বিহুপ্ৰেমী জনতাই এই পিৰিতি এইটো ভূপেনদাইনো কেনেকৈ ভাবিছিলে বিহুৰ পৰা আঁতৰি আকৌ বিহুৰ মাজত বেছিকৈ অন্তৰৰ কিবা এটা ইনচাৰ্ট কৰিলে যিটো পিৰিতি একেবাৰে বাপতি সাহোন সেই তাহানিৰ অতীতৰ বিহুৱাসকলেও এইটো গোৱা নাছিলে
বিহু যি আৱিষ্কাৰ বা বিহু যি বুকুৱে বুকুৱে লৈ ফুৰিছিলে কিন্তু ভূপেন দাই হঠাৎ কেনেকৈ ইমান কাহানিও পুৰণা নোহোৱা চপৰা সোণ অসমৰ ৰাইজলৈ এই পিৰিতি দিলে আচৰিত কথা আৰু এওঁলোকৰ অনুশীলন সঁচাকৈ বৰ সুন্দৰ হৈছে বৰ অপূৰ্ব হৈছে ধন্যবাদ দাদা আলোক্য দা মোৰ জানিবলৈ মন গৈছে এইমাত্ৰ পৰিৱেশন কৰা অনুষ্ঠানটি ভায়লিনা ডেকাৰ দল নে গুৰু নিত্যানন্দ ডেকাৰ দল আমাৰ দুয়োৰে আমি মানে প্লেনিং কৰিছিলোঁ নে আপোনালোকৰ গোটেই কেইজনৰ দলবদ্ধ একদম আটাইৰে সমানে অৰিহণা আছে তেওঁলোকে আটাই বহুত কষ্ট কৰিছে অতি সুন্দৰ পৰিৱেশন অতি সুন্দৰ উপস্থাপন বৰ সুন্দৰকৈ আপুনি অনুশীলন কৰাইছে প্ৰত্যেককে ইমান কম সময়ত ইমান সুন্দৰ পৰিৱেশন ভাবিব নোৱাৰি আন্তৰিক অভিনন্দন ৰূপকোঁৱৰ ঘৰানাৰ গুৰু নিত্যানন্দ ডেকালৈ আৰু সকলো সহযোগী শিল্পীলৈ ধন্যবাদ দাদা নিত্যা দা ধন্যবাদ আপুনি প্ৰশান্ত দাৰ টেনশ্যন বহুত বঢ়াই গৈ আছে জানেনে মানে এইটো খণ্ড শেষ হোৱালৈকে মানুহজনে চাগে আজি ৰাতি কণ্টেষ্টেণ্টখিনি ঘৰলৈ যাবলৈ নিদিবই নেকি বহা ছেমি ফিনালে আহিছে ৰিহাৰ্চেল আৰু কৰিব লাগিব নিত্যা দা বহুত ফৰ্মত আছে নাই প্ৰশান্তটো মোৰ নিজৰ ভাইৰ নিচিনা আমি দুয়ো আলোচনা কৰি আগবাঢ়ি যাম আমি আৰু কিন্তু এইখিনি আমি ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি আপোনালোকে চাই আছে ষ্টাৰ চিমেণ্ট প্ৰেজেণ্টছ আমাৰ ভূপেন দা ছিজন 8 আৰু বিৰতিৰ সিপাৰে টেনশ্যনত থাকা অলপমান তথাপিও খুব ধুনীয়া পাৰফৰ্মেঞ্চ এটা লৈ পেলাই আহি আছে কলাগুৰু ঘৰানা আৰু প্ৰশান্ত ৰায় গতিকে চাই থাকিব ষ্টাৰ চিমেণ্ট প্ৰেজেণ্টছ আমাৰ ভূপেন দা ছিজন 8 মানুহে মানুহৰ বাবে যদিহে অকৰুণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকৰুণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি গাই যোৱা মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি আকৌ কোৱা মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকৰুণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱা বানু কি গাই যোৱা দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱা বানু কি মানুহ যদিহে নহয় মানুহ গানত কাহানিও নহয় মানুহ গোৱা
মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুষ মানুষের জন্যে জীবন জীবনের জন্যে একটু সহানুভূতিকে মানুষ পেতে পারে না ও বন্ধু মানুহে মানুহৰ সন্মানীয় পাপৰি কল্লুদা আলেখদা অনুৰোধ কৰিছোঁ আমাৰ নিজৰ অনুৰোধ আমি সকলোৱে থিয় হৈ পিনে এটা ষ্টেণ্ডিং ট্ৰিবিউট ডক্টৰ ভূপেন হাজৰিকা ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে প্ৰশান্ত দা আপোনালোকে পৰিৱেশন কৰিলে মানুহে মানুহৰ বাবে যদিও অকণো নাভাবে কিন্তু আপোনালোকে আমাৰ বিচাৰক আৰু মহাগুৰুৰ কথা অলপমানটো ভাবক ইমান ভাল পাৰফৰ্মেঞ্চ কৰি থাকিলে তেওঁলোকৰ জাজমেণ্ট কৰাৰ কেনেকুৱা দিগদাৰ হ'ব চিৰিয়াছলি সাংঘাতিক ধুনীয়া বহুত ধন্যবাদ সিদ্ধাৰ্থ নিত্যাদা এনেকুৱা জোৰদাৰ পাৰফৰ্মেঞ্চ দি আছে ন মোৰ বুকু ধপধপ আছে তুমি কৈ আছাতো সেইকাৰণে মই ভাবিলোঁ যে মানুহৰ বাবে এটা ভূপেন দাৰ অতি এটা জনপ্ৰিয় আৰু গোটেই সৰ্বজনবিদিত বিশ্ববিখ্যাত গীত তো এই গীতটোক কিছু বেলেগ ধৰণে উপস্থাপন কৰিব পাৰোঁ নেকি সেইটো অলপ ভাবিলোঁ ঠিক আছে গতিকে সেইদৰে ভাবি হঠাতে প্লান চেঞ্জ কৰি এইটো উপস্থাপন কৰিলোঁ এইটো খুব কম সময়ৰ কাম এইটো সাংঘাতিক ধুনীয়া হৈছে কিন্তু ৱেল ডান কলাগুৰু ঘৰানা আলেখদা কলাগুৰু ঘৰানাৰ এইটো পাৰফৰ্মেঞ্চৰ বিষয়ে কি ক'ব আকৌ এটা বৰ সাংঘাতিক পৰিৱেশন কলাগুৰু ঘৰানাৰ গুৰু প্ৰশান্ত ৰাজখোৱা আৰু তেওঁৰ দলৰ ধন্যবাদ দাদা খুব ভাল লাগিলে আৰু শেষত যে তোমালোকে গালা মানুষ মানুষের জন্য জীবন শুনি ভাল পাবা হয় যে আমাৰ অসম সংগীতৰ পিছত বোধহয় আটাইতকৈ জনপ্ৰিয় গীত এইটোৱেই হয় মানুহে মানুহৰ বাবে হয় আৰু তোমালোকে পৰিৱেশন কৰা মানুষ মানুষের জন্য বিবিচিৰ এটি সমীক্ষাত যোৱাটো শতিকাৰ শ্ৰেষ্ঠ গীতবোৰৰ ভিতৰতো স্থান পাইছিলে হয় সেয়ে হ'ল আমাৰ ভূপেন দা কল্লুদা আপুনি কি ক'ব এইটো পাৰফৰ্মেঞ্চৰ বিষয়ে আচলতে এনেকুৱা এটা জনপ্ৰিয় গীত থেংক ইউ অকণমান আগত আমাৰ মহাগুৰুৱে ক'লে মই উঠি পেলাই ক'ব বিচাৰিম এই গীতটিৰ কথা পৃথিৱীৰ ভিতৰত পৃথিৱীৰ মানে আমাৰ সমগ্ৰ ৱৰ্ল্ডত এই গীতটোৰ জনপ্ৰিয়তাৰ বিষয়ে মই নক'লেও হ'ব আলক্ষ্যদাই ক'লেই আৰু ইয়াত মই কলাগুৰু ঘৰানাৰ প্ৰশান্ত ৰাজখোৱা গুৰু প্ৰশান্ত ৰাজখোৱাক মই অশেষ ধন্যবাদ জানিছোঁ তেখেতে যে এই পৰিৱেশন শৈলীটো গুৰুৱে শিষ্যক যি ধৰণে দিব লাগে আচলতে সেই সকলোখিনিয়ে পৰিৱেশন ইয়াত উপস্থাপন কৰিছে আচলতে কিন্তু এটা সুন্দৰ হাত চপই নহ'লে বেয়া লাগিব ধন্যবাদ ধন্যবাদ কল্লুদা প্ৰশান্ত দা সঁচাকৈ কিন্তু কম্পিটিশ্যন সাংঘাতিক টাফ হৈ গৈ আছে সঁচাকৈ বহুত টাফ হৈছে আৰু আপোনালোকে আপুনি আৰু নিতাদাই দুয়োৱে মিলি পেলাই আমাৰ বিচাৰকসকলৰ ব্লাড প্ৰেছাৰ হাই কৰি আছে কিন্তু আজি কি হয় ক'ব নোৱাৰি আজি বাদ দিয়ক মইতো ছেমি ফিনালে আৰু ফিনালে জাজেছ আপোনালোক আহিব লাগিব দেই এনেকুৱা নহয় যে ঘৰৰ পৰা বা হস্পিটেলৰ পৰা বোলে মাৰ্কছ দি আছে এইটো অৱস্থাত গৈ পেলাই এইখিনি এটা ব্ৰেক ল'ব লাগিব প্ৰশান্ত দা আপোনালোকে চাই আছে ষ্টাৰ চিমেণ্ট প্ৰেজেণ্টছ আমাৰ ভূপেন দা ছিজন 8 আৰু এইখিনিতে ল'ব লাগিব এটা শ্বৰ্ট কমাৰ্চিয়েল ব্ৰেকৰ সিপাৰে নিত্যাদাৰ ৰূপকৰ ঘৰানা গতিকে চাই থাকিব ষ্টাৰ চিমেণ্ট প্ৰেজেণ্টছ আমাৰ ভূপেন দা ছিজন 8 বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ
নপাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলপভাৱে ভুৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাৰ ইমান কিয় বাৰিষাৰ উন্মাদনা অভিজ্ঞতাৰে পংগু মানৱৰ অবৰ সংগ্ৰামী আৰু অগ্ৰগামী কৰি তোলা কিয় বিস্তীৰ্ণৰে অসংখ্য মানুহে হাহাকাৰ সুৰে নিশব্দে নীৰৱে ও গংগা তুমি ও গংগা গৈছগে অসংখ্য মানুষে হাহাকার শুনে নিঃশব্দে নীরবে ও গঙ্গা তুমি ও গঙ্গা হয়েছো কেন ব্যক্তি যদি ব্যক্তি কেন্দ্রিক সমষ্টি যদি তরুহী তবে শিথিল সমাজকে ভাবনা কেন সহস্র বর্ষার উন্মাদনার মন্ত্র দিয়ে লক্ষ জনের সবল সংগ্রামী আর অগ্রগামী করে তোলনা কেন विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों व्यक्ति रहे व्यक्ति केंद्रित सकल समाज व्यक्ति रही इस प्राण समाज को दूर की न क्यों इतिहास की पुकार करे हुंकार हो गंगा की धार निर्बल जन को समन संग्रामी समग्रगामी बढ़ाती नहीं हो क्यों क्यों न रही तुम मुझसे चेतन नहीं प्राणों में प्रेरणा देती न क्यों गुरु से गंगे जननी नव भारत में ईश्वर दर्शन रजई विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों बुढ़ालुई তুমি বুঢ়ালুই বোৱা কিয় নিত্যদা
আজিৰ খণ্ডটিৰ আপোনাৰ ঘৰানাৰ এইটো শেষ পাৰফৰ্মেন্স আছিলে হয় কিন্তু সঁচা কৈছে নিতাদা মনে কৈছে আৰু আপোনালোকৰ ঘৰানাটো শুনিয়ে যাও ইমান ভাল লাগিলে ধন্যবাদ আৰু সঁচাকৈ তোমালোকে কোৱাচোন কি এনেকুৱা সিক্ৰেট ট্ৰেইনিং দি আছে তোমালোক মানে সেমিফাইনালে বাদ দিয়া ফিনালেৰ কাৰণে ৰেডি যেন লাগিছে তোমালোকক ছাৰৰ কষ্টৰ ফল এইবোৰ হা ছাৰৰ কষ্টৰ ফল এইবোৰ ধন্যবাদ দাদা আলক্ষ্যদা ৰূপকোঁৱৰ ঘৰানাৰ আজিৰ এই শেষ পাৰফৰ্মেন্সটোৰ বিষয়ে কি ক'ব সাংঘাতিক পাৰফৰ্মেন্স এক্সেলেণ্ট ধন্যবাদ দাদা ধন্যবাদ শব্দ বিচাৰি পোৱা নাই প্ৰশংসা কৰিবলৈ ইমান সুন্দৰ প্ৰশিক্ষণ ইমান কঠিন এটা গীত কিমান সাৱলীলভাৱে আপোনাৰ গোটেই টিমটোৱে ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে ক'বলৈ ভাষা নাই ধন্যবাদ দাদা কলুল্লা মই ঠিকেই কৈছোঁ নাই ৰূপকোঁৱৰ ঘৰানা অকল ছেমিফিনালে নহয় ফিনালেৰ কাৰণেও সাজু যাদুবোৰ তেনেকুৱাই লাগিছে দেই আমাৰ গুৰু নিত্যাদাৰ কি যাদু কৰিছে নাজানো আমাৰ মঞ্চন মোহি পেলাইছে আচলতে মোৰ সঁচাকৈ ভূপেন্দাৰ আশীৰ্বাদ নিশ্চয় ভূপেন্দাৰ আশীৰ্বাদ নিশ্চয় প্ৰতিজন আমাৰ শিল্পীৰ লগত আছে প্ৰতিযোগীৰ লগতো আছে আৰু সঁচা কথা ক'বলৈ গ'লে তিনিওটা ভাষাত ইমান সুন্দৰভাৱে পৰিৱেশন এটা হাত চাপৰি নহ'লে বেয়া হ'ব কিন্তু দেই খুব ভাল লাগিছে আমাৰ নিত্যাদাৰ ৰূপকোঁৱৰ ঘৰানাৰ প্ৰতিগৰাকী প্ৰতিযোগীক মোক শুভেচ্ছা জনাইছোঁ ধন্যবাদ কলুল্লা ধন্যবাদ ৰূপাংকিতা বা নিতাদা আমাৰ মহাগুৰু ভাগৰি গৈছেগৈ গতিকে ব্ৰেক এটা লৈ লওঁ মহাগুৰুক অলপমান ৰিলেক্স হ'বলৈ দিওঁ আপোনালোকে চাইছে ষ্টাৰ চিমেণ্ট প্ৰেজেণ্টছ আমাৰ ভূপেন দাস ছিজন 8 আৰু এইখিনিতে ল'ব লাগিব এটা শ্বৰ্ট কমাৰ্চিয়েল ব্ৰেক চাই থাকিলে তোমাক কৈ নাচনি হেঁপাহ মোৰ নপলাই আজি এইজনী কৰেনো নাচনি ঐ
হাঁহি ধেমালি আনন্দ নৃত্যৰ মাজেৰে আমি আজিৰ খণ্ডটিৰ শেষত আহি পাইছোহি আৰু এতিয়া কথাটো হ'ল অলপ চিৰিয়াছ আমাৰ টপ 11 প্ৰৱেশ কৰিছে সেমি ফিনালে ৰাউণ্ডত তাৰ বাবে প্ৰথমটো কংগ্ৰেচুলেশ্যনছ কিন্তু সেমি ফিনালেৰ পৰা অকল টপ 6 প্ৰৱেশ কৰিব ষ্টাৰ চিমেণ্ট প্ৰেজেন্স আমাৰ ভূপেন দাস ছিজন 8ৰ গ্ৰেণ্ড ফিনালেলৈ আৰু তাৰ পৰা মাত্ৰ এগৰাকী প্ৰতিযোগীয়ে খিতাপ জয় কৰিব কিহৰ দ্য উইনাৰ অফ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স আমাৰ ভূপেন দাস ছিজন 8 আৰু তাৰ লগতে আৰু দুটামান ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ ইমান দিনে আমাৰ যিখিনি এলিমিনেশ্যনছৰ প্ৰক্ৰিয়া চলি আছিলে তাত কেতিয়াবা হয়তো আমাৰ বিচাৰকসকলে 3গৰাকী 4গৰাকীক এলিমিনেট কৰিছে তাৰ পৰা আমাৰ মহাগুৰুৱে এটা স্পেচিয়েল পাৱাৰ ইউজ কৰি পেলাই এজনক বা দুজনক ছেভ কৰিছে নহয়নে কিন্তু মহাগুৰু আপোনাৰ সেই পাৱাৰটো লাষ্ট যিটো আমাৰ পৰ্যায় আছিলে তাতে শেষ হৈছে সেই পাৱাৰটো আৰু আপোনাৰ তাত নাই আৰু লগতে আমাৰ প্ৰতিযোগীসকলক দুটা ঘৰানাত ভগোৱা হৈছিলে গুৰুৱে গাইড কৰি তোমালোকক সেমি ফাইনেললৈকে লৈ আহিলে কিন্তু সেমি ফিনালে আৰু ফিনালেৰ বাবে তোমালোকৰ লগত কোনো গুৰু নাই তোমালোক ইণ্ডিভিজুৱেলি নিজে প্ৰিপেয়াৰ কৰিবা চ' তোমালোকে তোমালোকৰ গুৰুক এটা হাত চাপৰিৰে ডাঙৰ থেংক ইউ ক'ব লাগে যে তোমালোকক গাইড কৰি সেমি ফিনাললৈকে লৈ আহিলে ঠিক আছে গতিকে টপ 11 সেমি ফিনালেৰ বাবে অল দ্য বেষ্ট অহা খণ্ডত আমাৰ টপ 11 লৈ প্ৰস্তুত হ'ম ষ্টাৰ চিমেণ্ট প্ৰেজেন্স আমাৰ ভূপেন দাস ছিজন 8ৰ সেমি ফিনালে এপিছড লৈ গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় শ্ব' ষ্টাৰ চিমেণ্ট প্ৰেজেন্স আমাৰ ভূপেন দাস ছিজন 8 টাইটেল স্পন্সৰ ষ্টাৰ চিমেণ্ট ছলিড ছেটিং পাৱাৰ বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু বেংকিং পাৰ্টনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া দ্য বেংক অফ এভৰি ইণ্ডিয়ান আৰু ভোগালী জলপান আস্থাৰ উৎকৃষ্টতাৰ 26টা বছৰ চাই থাকিব ষ্টাৰ চিমেণ্ট প্ৰেজেন্স আমাৰ ভূপেন দাস ছিজন 8 প্ৰত্যেক শনিবাৰ আৰু দেওবাৰ সন্ধিয়া 7:54 আপোনাৰ প্ৰিয় চেনেল প্ৰাগ নিউজত মই সিদ্ধাৰ্থ নিপন গোস্বামীয়ে আপোনালোকক শুভৰাত্ৰি জনাইছোঁ ধন্যবাদ This program is brought to you by Star Cement, Har Ghar Mein Star, and powered by Everyday Spices, প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু